আমাৰ তালে মাছৰ গাড়ী এখন আহিছে শ্ৰীৰামপুৰ গেট হয়, বেংগল আৰু অসমৰ শ্ৰীৰামপুৰ গেট হয়। আজি 9 জুলাই, আজি অসম বিধানসভাৰ তৃতীয় দিন। আজি মই ৰাজ্য দলৰ সভাপতি হিচাপে আমাৰ দলৰ আনজন বিধায়ক মেহবুব মুখতাৰক লগত লৈ অসম বিধানসভাৰ চৌহদৰ ভিতৰত কিন্তু বিধানসভাৰ ভিতৰত নহয় এটা প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজিলৈকে 4টা দিন বিধানসভা চলিছে, তাৰ ভিতৰত 3টা দিনেই আমি প্ৰতিবাদ কৰিছোঁ। আজিৰ দিনটোৰ প্ৰতিবাদটো আছিল এইটো, সিন্ডিকেট ৰাজৰ অৱসান ঘটাওক, মূল্য বৃদ্ধি ৰোধ কৰক। সিন্ডিকেট ৰাজৰ অৱসান ঘটাওক, মূল্য বৃদ্ধি ৰোধ কৰক। এইটো কি সিন্ডিকেট? এই যে বাহিৰৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা আমাৰ তালে মাছৰ গাড়ী এখন আহিছে শ্ৰীৰামপুৰ গেট হয়, বেংগল আৰু অসমৰ শ্ৰীৰামপুৰ গেট হয়। আহোঁতে কি কৰিছে, এই গাড়ীখন অসমলৈ প্ৰৱেশ কৰাৰ ঠিক সময়খিনিতে অবৈধভাৱে, বাকীটো যি টেক্স লয় চৰকাৰীভাৱে চব লয়ে, অবৈধ 2 নম্বৰী ধৰণে ৰাজনৈতিক মানুহবিলাকে, পলিটিকেল লিডাৰ্ছবিলাকে পুলিচৰ সহায়ত কি কৰে, দিছপুৰে অবৈধভাৱে কৰ সংগ্ৰহ বা গুণ্ডা টেক্স সংগ্ৰহ কৰে। আপোনালোকে চাওক, এই মানুহজন দেখিছেনে? এই মানুহজনক বাৰু চিনিব পাৰিছে নেকি? এখেত অসমৰ এজন মন্ত্ৰী, এখেত অসমৰ এজন কাউন্সিলৰ চিফ হয়, CEM, আৰু এয়া হ'ল তেজপুৰ। যেতিয়া শ্ৰীৰামপুৰ বা বক্সিৰহাট গেটেদি আমাৰ অসমলৈ এখন গাড়ী আহে, ধৰক এখন কণী কঢ়িয়াই অনা, মুৰ্গীৰ ডিম কঢ়িয়াই অনা এখন যেতিয়া গাড়ী আহে, তেতিয়া এই গেটতে, শ্ৰীৰামপুৰ গেট বা বক্সিৰহাট গেটত কি কৰে, এই দুজন মানুহৰ নেতৃত্বত প্ৰত্যেকটো কণীৰ পৰা, মুৰ্গীৰ ডিমৰ পৰা 3 টকাকে এটা গুণ্ডা টেক্স সংগ্ৰহ কৰা হয়। তাৰ ফলস্বৰূপে কি হৈছে জানেনে? তাৰ ফলস্বৰূপে আপোনালোকক মই দেখুৱাইছোঁ যে নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটিয়ে কৈছে যে গুৱাহাটী, এইটো হ'ল গুৱাহাটী চিটি, গুৱাহাটীত এটা কণী আচলতে বিক্ৰী হ'ব লাগে 5 টকা 76 পইচা, 5.76, 5 টকা 76 পইচা। কিন্তু ৰিয়েল লোকেল ৰিটেইল প্ৰাইচটো কিমান হয়? 8.5 টকাৰ পৰা 10 টকা। আৰু যিটো প্ৰিমিয়াম কণী, সেইটো কণীৰ দাম আকৌ 11 টকাৰ পৰা 14 টকালৈকেও বাঢ়ে। প্ৰিমিয়াম, ভাল কোৱালিটিৰ, বেলেগ বেলেগ যে ব্ৰেণ্ডৰ নাম দি, কোনোবাই বাহুবলী, কোনোবাই কিবা এনেকুৱা ধৰক নাম দি যে কৰে, সেইটোৰ আকৌ দাম বহুত বেছি হৈ যাব পাৰে। মই বাহুবলীটো এনেই প্ৰসংগ কমেহে কৈ গৈছোঁ, সেইটো বাহিৰৰ পৰা নাহে। এই যে নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটিয়ে আমাৰ ইয়াত এটা কণীৰ দাম ৰিটেইলত, খুচুৰাত 5 টকা 76 পইচাত বিক্ৰী কৰিবলৈ দিছিলে। কিন্তু আমি দুখীয়া মানুহবিলাকে, আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাকে আৰু সকলো বজাৰৰ ক্ৰেতাই কিন্তু গুৱাহাটীত এটা মুৰ্গী কণী কিনিবলৈ পাইছোঁ 8 টকা 50 পইচা, আটাইতকৈ কম দামত। ক'ৰবাত 9 টকা লৈছে, ক'ৰবাত 9.5 টকা লৈছে, আনকি ক'ৰবাত 10 টকা পৰ্যন্ত লৈছে। এই কামটো কিয় হ'বলৈ পাইছে? য'ত আমি পালোহেঁতেন 5 টকা 76 পইচা, সেই পইচাৰ ৰাস্তাতে কণীৰ ওপৰত এওঁলোকে খেপ পাতি, এওঁলোকে সিন্ডিকেটৰ পইচা তুলি, সেই পইচাটো এয়া কণী আনিছে,
গেটতে কণীৰ পইচা ল'লে আৰু এই পইচাটো এনেকৈ দিছপুৰলৈ পঠিয়াই আছে। ইয়াত দিছপুৰত টকা আহি ভৰ্তি হৈ গ'ল। আপোনালোকে দেখিলে এইটো এটা অসমৰ মূল্য বৃদ্ধিৰ এটা প্ৰধান কাৰণ। কি? যাক চিণ্ডিকেট বুলি কয়, যাক গুণ্ডা টেক্স বুলি কয়। আৰু এতিয়া অসমৰ এই গুণ্ডা টেক্সৰ নেতৃত্ব লৈছে মূলতঃ দুজন মানুহে। এজনৰ নাম জয়ন্ত মল্ল বৰুৱা, হয় অসম চৰকাৰৰ তেওঁ মন্ত্ৰী, আৰু আনজন হ'ল হাগ্ৰামা মহিলাই, তেওঁ BTAD, যেহেতু BTAD দিয়ে প্ৰথম গাড়ীবিলাক অসমলৈ সোমায়, BTAD তেওঁ CEM। আৰু তেওঁক আশীৰ্বাদ দি আছে এই দিছপুৰৰ পৰা, তেওঁক আশীৰ্বাদ দি আছে দিছপুৰৰ পৰা। এতিয়া মই আপোনালোকক এটা কণীৰ দাম ক'লোঁ, কণী সকলোৱে খাই কাৰণে মই প্ৰথমতে কণীৰ দাম ক'লোঁ। তাৰপাছত যদি আপোনালোকে এবাৰ আহে ব্ৰইলাৰ মুৰ্গী, জীয়া ব্ৰইলাৰ মুৰ্গী অসমত 170 টকাৰ পৰা 200 টকাৰ ভিতৰত জীয়া ব্ৰইলাৰ মুৰ্গী এতিয়া মানুহে কিনি আছে। কিন্তু সেইটো জীয়া মুৰ্গী কলিকতাত আকৌ 130 টকাত কিনে, দিল্লীত আকৌ 120 টকাত কিনে। বুজিছেনে? 120 টকাত কিনে। দিল্লীত কাটি দিয়া মুৰ্গীটোৰ দাম, ব্ৰইলাৰ চিকেনৰ দাম মেক্সিমাম 190 টকা, কলিকতাতো 190 টকা। আমাৰ ইয়াত 220 টকা, 240 টকা, 260 টকাৰ পৰা 330 টকা পৰ্যন্ত। কেলে? তাৰ কাৰণটো হ'ল এই যে ব্ৰইলাৰ মুৰ্গীবিলাক লৈ আহিছে, এই ব্ৰইলাৰ মুৰ্গীৰ পৰা ইয়াতে এটা চান্দা, গুণ্ডা টেক্স, চিণ্ডিকেট টেক্স তুলিছে, আৰু ইয়াৰ গোটেই হিচাপটো ইয়ালৈকে আহিছে। এইটো হ'ল চিণ্ডিকেট। অকল ব্ৰইলাৰ মুৰ্গী, অকল ব্ৰইলাৰ মুৰ্গীৰ কণী এনেকুৱা নহয়। মাছৰ ক্ষেত্ৰত যদি চাই, মাছৰ ক্ষেত্ৰতো একেই। আজি যিটো মাছ দিল্লীত 180 বা 190 টকাত কিনি খাই আছে, সেইটো মাছ আমি অসমত মিনিমাম 220 টকাত কিনি খাই আছো। মিনিমাম 220 টকাত কিনি খাই আছো। 240 টকা জীয়াই টকাটো, মানে গোটা গোটাকে। আৰু যদি সেইটো কেনেবাকৈ কাটি দিয়ে তেতিয়াহ'লেতো বেলেগ হয়। মাছ বাহিৰৰ পৰা অহা মাছটো আমি 220 টকা, 240 টকা, তাৰ ওপৰত গৈ থাকে চালানী মাছ যে, এইটো অন্ধ্ৰপ্ৰদেশৰ পৰা ইম্পৰ্টটো। কলকাতাত সেইটো 180 টকা, দিল্লীত সেইটো 180 টকা। আমি খাওঁ 220 টকা, 240 টকা। কেলে? কাৰণ আমাৰ এই মাছৰ গাড়ীৰ ওপৰত এই ৰাহুগ্ৰাসটো লাগি আছে। ৰাহুগ্ৰাস। সেইকাৰণে মই আপোনালোকক কৈ আছো, চাওক গোটেই ৰাহুগ্ৰাস ক'ত ক'ত লগোৱা নাই। গাহৰিত ৰাহুগ্ৰাস লাগি আছে, বাহিৰৰ পৰা আহে। গাহৰিৰ দানা ৰাহুগ্ৰাস লাগি আছে, কণী ৰাহুগ্ৰাস লাগি আছে, মাছ ৰাহুগ্ৰাস। এইসকল ৰাহু ইয়াত বহি আছে, অসুৰ দৈত্য বহি আছে। চাউল, দাইল, পিঁয়াজ, আলু, প্ৰত্যেকটো বস্তু, ফল মূল, পাণ, এটা আপেল আপোনাৰ বৃদ্ধ পিতৃজনক খুৱায়। সেই বৃদ্ধ পিতৃজনক খুওৱা, আপোনাৰ বাচ্ছাটোক খোৱা আপেলটোৰ ওপৰত এওঁলোকে গুণ্ডা টেক্স লয়। যাৰ ফলস্বৰূপে কি হৈছে যে আজি অসমত সকলো বস্তুৰে দাম আন ঠাইতকৈ বেছি। চিণ্ডিকেট ৰাজৰ অৱসান ঘটাওক, মূল্য বৃদ্ধি ৰোধ কৰক।